বানাক্ৰান্ত সহায়ৰ বাবে ৰাজ্যিক বিজেপিৰ বৃহৎ পদক্ষেপ মুঠ 4 লাখ শিশু আৰু মহিলাক বিতৰণ কৰিব মেখেলা চাদৰ টি-চাৰ্ট ইয়াৰ বাবে 12 কোটি টকাৰ বৰঙণি সংগ্ৰহৰ লক্ষ্য ৰাজ্যিক বিজেপিৰ বান বিভীষিকাৰ এই দুঃসময়ত এজনে আনজনৰ সাৰথি হোৱাৰ যেন গত্যন্তৰ নাই বিগত 6টা দিনে উজনিৰ 3 জিলাত অভাৱনীয় বানে ধনজনৰ বিস্তৰ ক্ষতি সাধন কৰাৰ পিছত বানাক্ৰান্ত সহায়ৰ বাবে ইতিমধ্যে আগবাঢ়ি আহিছে বিভিন্ন দল সংগঠন ব্যক্তিবিশেষ ইয়াৰ মাজতে বানাক্ৰান্তৰ কাষত থিয় দিয়াৰ প্ৰয়াস অসম প্ৰদেশ বিজেপিৰ দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বিজেপি দলৰ ফালৰ পৰা ল'বলগীয়া উদ্যোগৰ কথা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ পৰা আমি প্ৰায় 2 লাখ পৰিয়ালক যেহেতু তাত এতিয়া আটাইতকৈ প্ৰয়োজন কাপোৰৰ আমি 2 লাখ আই মাতৃক একোখনকৈ মেখেলা চাদৰ আৰু 2 লাখ শিশুক আমি একোটাকৈ পিন্ধাৰ টি-চাৰ্টে হওক স্পৰ্টিং গেঞ্জিয়ে হওক আমি দিবৰ বাবে সিদ্ধান্ত কৰিছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমাক প্ৰায় 12 কোটি টকাৰ প্ৰয়োজন হ'ব এই পুঁজি আমি সংগ্ৰহ কৰি আমি শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ বান আক্ৰান্ত ৰাইজক ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ ফালৰ পৰা আমি সহায় কৰিবলৈ সক্ষম হ'ম এই সমুদায় ধনৰাশি আগন্তুক 4-5 দিনৰ ভিতৰত বিজেপিৰ নেতাকৰ্মীসকলৰ দান বৰঙণিৰে সংগ্ৰহ কৰি বানাক্ৰান্ত সহায়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰীজনে মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ গোটেই অসমৰ কাৰ্যকৰ্তাসকলক যোনে যেনেকৈ পাৰে বান সাহায্যত যোগদান কৰিবলৈ অনুৰোধ কৰিছোঁ যিসকল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই 2000 টকাৰ তলত বৰঙণি আগবঢ়াব খোজে তেওঁলোকৰ বৰঙণি মই স্থানীয় বিধায়কৰ হাতত তুলি দিবলৈ অনুৰোধ কৰিছোঁ 2000 টকাৰ ওপৰত যিসকলে বৰঙণি যোগাব খোজে আমাৰ দলৰ ফেচবুক বা টুইটাৰ একাউণ্টত বা মোৰ ফেচবুক বা টুইটাৰ একাউণ্টত আমি একাউণ্ট নম্বৰ দি দিম তেওঁলোকে চেক যোগে আমাৰ দলৰ একাউণ্টলৈকে পঠাব পাৰিব আৰু এই পুঁজি চৰকাৰৰ পৰা নহয় ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে এই পুঁজি আমাক সংগ্ৰহ কৰাত সহায় কৰিব আজাৰৰ পৰা উৎপল দাসৰ ৰিপৰ্ট NKTV+।